হেল্ল'। হেল্ল' বিপ্লৱ, অহা দেওবাৰে কিন্তু তুমি আহিবা দেই। অকল চাকৰি 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 অকল তুমিহে কৰিছা নেকি? তোমাৰ চিন্তাত কিমান অশান্তিত আছো মইহে জানো। হ'ব হ'ব শান্তি দেৱী, কথা দিলোঁ মই অহা সপ্তাহত যাম, হ'বতো? এতিয়া অকণমান ব্যস্ত হৈ আছোঁ। নাহিলে চাবা কিন্তু। অশান্তি দূৰ কৰি তুমি শান্তিৰে নিশ্চিন্ত থাকা। কথা দিলোঁ মই শান্তিৰ বতৰা লৈ অশান্তি দেৱীৰ ওচৰত সোনকালে উপস্থিত হ'ম। বৰ ফটুৱা তুমি। বাই বাই অশান্তি দেৱী। বাই। পোনা দেউতাৰ হোটেলত কিমান দিন খাই থাকিম এনেকৈ? ক'ৰবাত যদি পিয়নো চকীদাৰৰ কিবা চাকৰিও পালোহেঁতেন, কৰিলোহেঁতেন। হয় দেও, মানুহবোৰে লগ পালেই সোধে ক'ত কি কৰি আছো বুলি। ময়ো কওঁ দেউতাৰ হোটেলত এগাল এগাল খাই বহি থকা বুলি, আৰু কৈ পেলাই আঁতৰি আহোঁ। অকল ভাতেই খাৱনে? কেটেৰা জেঙেৰাবিলাক দেখোন আছেই। হয় দে, এইবোৰ ভাবিনো কি পাবি। বাদ দে বাদ দে, এতিয়া শুই যা। হু দে শুই যা, গুড নাইট। চালা কুকুৰ, মোৰ উৰা কাপোৰখন কিয় টানি আছ তই? মোৰ কাপোৰখনো টানি আছে অ'। তোৰখনো টানি আছে? ঐ ভূত 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 ক'ত আছ? কি হৈছে তোমাৰ? খুৰা ভূত ভূত কি? কি ভূতৈ? মোৰ উৰা কাপোৰখন টানি আছে। মোৰো টানিছে। आलोक निरंजन, सबका भलाई हो। মা, অ মা, কি হ'ল? এ বাবাজী এজন আহিছে, কিবা লৈ আছোন। গৈ আছো ৰ। বাবা লওক। रुको। हाँ? नहीं 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 नहीं। हम कुछ नहीं लेंगे आपके घर से। কিয়? क्योंकि आपके घर में सुरेल घुस गया है। बहुत खतरनाक है। কি হ'ব এতিয়া? কালি প্ৰমাণ দেখুৱাইছিলে। हाँ, एक काम कीजिए, কি? कोई उस्ताद को बुलाकर वो गंदा चीज घर से निकालिए, नहीं तो परिवार की एक आदमी का जान ले लेगा। जल्दी कीजिए। बाबा जी, आप कुछ उपाय कीजिए ना। नहीं 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 नहीं, मैं नहीं कर सकता। बहुत बड़ा चीज है। एक काम कीजिए, कोई बुरा उस्ताद को बुलाकर कोश कीजिए। हाँ? लगता है वो भी कुछ नहीं कर पाएगा।
তেতিয়াহ'লে এতিয়া আমি কি কৰো भलाई चाहते हैं तो आप लोग ये जगह छोड़ के दूसरे जगह चले जाइए आप लोगों का भलाई होगा आलोक निरंजन आलोक निरंजन आलोक निरंजन হেৰা ঘৰখনত এইবোৰ কি হৈছে হে যোৱা ৰাতিৰ ঘটনাটো এই ফকীজনেও সঁচা বুলি কৈ গ'ল কি হৈ আছে এইবিলাক কিবা এটাতো উপায় উলিয়াবই লাগিব বনাও অ, মা। অ বনা তই নহ'লে এটা কাম কৰ কি? এই ৰুবুলক ফোন কৰি আমাৰ ঘৰত মাতি পঠিয়া আৰু এইকেইদিন ৰুবুলক আমাৰ ঘৰতে ৰাখিব লাগিব ঠিক আছে মা মই ফোনটো কৰি লওঁ অ তেতিয়া তই যাচোন যা ফোনটো কৰ ভালেই হ'ব বুজিছা হা? ৰুবুলৰ লগতে পোনাক কাইলৈ গণকৰ ওচৰলৈ পঠাম ঘৰখনতনো কি হৈ আছে এইবোৰ চোৱাই চিতাই আহকগৈ ইমান ডাঙৰ ঘটনা এটা ঘটি আছে নিজে এখোজো লৰচৰ নকৰে আনক পঠিয়াব ওলাইছে মই মটৰচাইকেল চলাব নাজানো বুলিহে সিহঁতক পঠাব বিচাৰিছোঁ কথাবোৰ বুজি নাপায় ঐ ৰবুল হে পোনা দেখোন অ' ক'লৈ যাওঁ এই তোকে বিচাৰি আহিছোঁ ইমানকৈ ফোন কৰিছোঁ ফোনটো ছুইচ অফ যে এই মোবাইলত চাৰ্জ নাছিলোঁ দিনটো কাৰেণ্ট নাছিল নহয় অ' অলপ আগত মোবাইলটো চাৰ্জ দি ওলাই আহিছোঁ মায়ে তোক আমাৰ ঘৰত থাকিবলৈ মাতি পঠিয়াইছে অ' কিয় কালি যে ভূতে কাপোৰ টনা কথাটো শুনি অ। বৰ ভয় খাইছে আৰু বাবাজী এজনো আহিছিল নহয় ভূতৰ কথা কোৱাত মাহঁতে বৰ ভয় খাইছে তোক মাতি পঠিয়াইছে আমাৰ ঘৰত এই ভূতৰ কথাটো মই ঘৰত কোৱা নাই নহয় ঘৰত ক'লে চাগে তহঁতৰ ঘৰলৈ মোক যাবই নিদিব তই পিছে কি কৰিবি আহিবিনে এই বিপদৰ সময়ত তহঁতক জানো এনেদৰে অকলশৰে এৰিব পাৰিম ঠিক আছে তেতিয়াহ'লে আহিবি গৈ থাকোঁ অ, মই যা লগ পাম দে যা চা ৰুবুল তোক এটা দৰকাৰী কথা ক'বলগীয়া আছে কাৰণে মাতি পঠিয়াইছোঁ এই কি কথা সুৰিমা যোৱাকালি ভূতৰ কথাটো আজি এজন বাবাজী আহিও কৈ থৈ গৈছে অ' আজি আমাৰ ঘৰলৈ বাবাজী এজন আহিছিলে ন অ। আহি তেওঁ কৈছে আমাৰ ঘৰত কিবা ভূত নে কিবা পৰছায়া লাগিছে তহঁতে এটা কাম কৰ কাইলৈ পোনাৰ লগত গণক এজনৰ ঘৰত ঘৰখন চোৱাই গৈ যা ঘৰখনত কিবা খেলি মেলিয়ে হৈছে নেকি হ'ব খুৰা আমি দুয়োজনে পুৱাই যাম আৰু আপোনালোকে ইমান চিন্তা কৰিব নালাগে দিন বেয়া থাকিলে কেতিয়াবা ঘৰখনত এনেকুৱা হয়েই আমাৰ যে ওদালগুৰিৰ পেহীহঁতৰ ঘৰতো এনেকুৱা হৈছিল নহয় কি হৈছিল তোমাৰ পেহীৰ ঘৰত একেবাৰে অশান্তিৰ সৃষ্টি কৰি দিছিল ভূতে আমাৰ দৰে কাপোৰো টানিছিল নেকি ভূতে নহয় অ' ৰাতি 7 মান বজাত কোনোবাই বেৰত ঠক ঠক শব্দ কৰিবলৈ ধৰে বতাহ নোহোৱাকৈ পাছফালৰ গছবোৰ ঝৰ ঝৰকৈ লৰিবলৈ ধৰে কোনোবাই মাটিৰ চপৰা দলিয়াব ধৰে টিঙত পেহীহঁতে ভয়ত ঘৰৰ ভিতৰত গোটেইবোৰে সাৱতা সাৱতি কৰি ধৰি চিঞৰিব ধৰে কিন্তু ওচৰৰ মানুহ কোনো নাহে ভয়ত তাৰ পাছত কেনেকৈ ঠিক হ'ল তাৰপাছত পেহীয়ে মোক ফোন কৰি মাতিলে এই জাৰাবাৰীত যে এজন ডাঙৰ ওজা আছে তেওঁক লৈ গ'লোঁ তেখেতে তন্ত্ৰ মন্ত্ৰ কৰিহে ঘৰখনক ৰক্ষা পেলাইছে সেই উজাজন জীয়াই আছেনে এতিয়াতো মই ক'ব নোৱাৰিম খুৰা পেহীক ফোন কৰিলে চাগে গম পাম অঁ পেহীৰক ফোন এটা কৰচোন ৰ'ব কৰিছোঁ কৰ হেল্ল' পেহী মই ৰুবুলে কৈছোঁ অঁ পেহী ৰুবুলে কৈছোঁ মই হেল্ল' ৰ'ব 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 ৰুবুল তহঁতৰ দেখোন পেহী লেখিয়ে হ'ব ধৰিলে খুৰীমা ভয় নকৰিবচোন মই আছোঁ নহয় ৰ'ব কি হৈছে চাওঁ ৰ'ব
তই যিমান সোনকালে পাৰ পূজাক লৈ আনগৈ যা। হেৰি কৰিবি পোহৰে পোহৰে আহিবি ৰাতিলৈ বা আৰু কি হয় হ'ব খুৰীমা, মই আবেলিয়ে আহি অ। পাম। আহোঁ দিয়ক। যা যা। যা কালি ভূত ওলোৱা খবৰটো গোটেই গাঁওখনত ৰজনজনাই গৈছে। কেনেকৈ আজিকালি আৰু মোবাইল থাকিলে লাগেহেনে বেলেগ, মোবাইলত চবেই গম পালে। যোৱা ৰাতিৰ চিঞৰ বাখৰ ময়ো শুনিছোঁ। ইয়ালৈকে আহিবলৈ সাহসেই নহ'ল নহয়। যোৱা ৰাতি আৰু কিবা দিগদাৰী কৰিছে নেকি? নকবা আৰু বুজিছা, ভূতৰ আতংকত গোটেই ৰাতিটো শুবই পোৱা নাই। ভিতৰতে খমদম লাগি ল'ৰাটোৱে ভৰিটোত বেয়াকৈ দুখ পালে বুজিছানে। এইয়া দেখিলে হে নঘটিবলগীয়া ঘটনাটো ঘটিলি। এতিয়াও সময় আছে দেই, সোনকালে ভাল বেজ এজন মাতি আনি ভূত খেদাৰ ব্যৱস্থা কৰ। মই আগতেই কৈছো দেখোন, বোলো ঘৰৰ পিছফালে মৰি খালি থাকিব নালাগে। আৰু আপুনিও আপোনাৰ দেউতাৰ সেই শৱটো সেই ঘৰৰ পিছফালৰ চুকত দাহ কৰিব নালাগিছিল নহয়। মৰিশালিত ভূতে বাহ ল'বই। আপুনি খালি ভাল ওজা এজন অনাৰ ব্যৱস্থা কৰক। হে প্ৰভু, ঘৰখনত কাৰো অনিষ্ট নহ'লে আৰু ৰক্ষা। অ' হেম, কি কথা ক'বলৈ আহিছ হে? কিবা এটা অনিষ্ট নকৰিবলৈ সি ইয়াত আহি বহাহি নাই। এটা ডাঙৰ আশালৈ সি আহি ইয়াত বহিছেহি। আশা পূৰ্ণ নোহোৱালৈকে সি ইয়াৰ পৰা নাযায়। হেৰি, সেই বেমাৰৰ কাৰণে যেনেকৈ ডাক্তৰ আছে, ভূত প্ৰেত খেদিবলৈও বেজোজা আছে। ডাক্তৰে সকলো বেমাৰ ভাল কৰিব নোৱাৰাৰ দৰে ঐ বেজেও জাৰি ফুকি ভূত প্ৰেত সহজে আঁতৰ কৰিব নোৱাৰে। কথাটো কিন্তু সহজভাৱে নলবি দেই হেম, কৈ থলো। হেৰ আপোনাৰ মাক, মই যাওঁ দিয়া। বহুতে বহুত কথা ক'ব, সেইবোৰ চিন্তা কৰি থাকিব নালাগে। মই আহিম দিয়া। হেম, মই গৈ থাকো দে, সময়ত কি হয় দেখা যাব। আমিও গৈয়ে থাকো নেকি? ঐ হেম, সকলো সমস্যাৰে সমাধান হ'ব। এইবোৰ কথাক লৈ বেছি চিন্তা কৰি নাথাকিবি। আমিবোৰ আছো নহয়। এতিয়া গৈ থাকো দে, কামো অলপ আছে, গৈ থাকো দে। ৰ'বহে, মই যাওঁ। আহি থাকিব। আহিছোঁ দিয়ক। যাবিনে নাযাও? যাবিনে নাযাও? रिंग समुदाय बिस्ते रमा जय मां काली कलकत्ता वाल तेरे पसंद न जाए काली যাবি না যাও কল্পনা আহিছ তই কল্পনা আহি ক'ত তলি ঠাই আজি তোৰ কলিজা ফালি কৰিম ফাইল ফাই যাবি নে নাযাও অতি শীঘ্ৰে যা যাবি নে নাযাও তই সঁচাকৈ নাযাও যা অতি শীঘ্ৰে যা নাই নোৱাৰো মই বুজিছে আপোনালোকে বেলেগ উজাৰ ব্যৱস্থা কৰক মই এনেকুৱা মন্ত্ৰ মাতি বহুত ভোট খেলিছো কিন্তু মোৰ মন্ত্ৰ কেৰেপকৰি কৰা নাই হেৰি আপোনালোকে বেলেগ ব্যৱস্থা কৰক বেলেগ উজাৰ ব্যৱস্থা কৰক নহ'লে এটা কাম কৰক আপোনালোকে এই স্থান পৰিত্যাগ কৰক নহ'লে দেখিছে নহয় কেনেকৈ খেলি আহিছে
কোৱা বিপ্লৱ বৰ ডাঙৰ কথা এটাৰ কাৰণে ফোন কৰিছো কি কথা কোৱাচোন ঘৰত ভূতে বাহ লৈছে আৰু গোটেই ঘৰখন অশান্তি কৰি তুলিছে তুমি প্লিজ ছুটি লৈ দুদিনমানৰ কাৰণে আহা না ঠিক আছে দিয়া মই 2 দিনতে গৈ আছো এতিয়া ৰাখিছো ঠিক আছে বাই ঐ কাক কথাবোৰ কৈ আছ বিপ্লৱক মাতি পঠিয়াইছো সেই তেইজনী সি CID অফিচাৰে তাৰ ভূতৰ লগত কিহৰ সম্পৰ্ক ৰচোন মা ঘৰখনৰ বিপদৰ সময়ত আহকচোন অলপ হলেওতো সকাহ পাম আপোনাৰ মাক চাওঁ শুনাচোন কালি ৰাতি বেজে ভূত খেদিবলৈ আহি নিজে পলাল বোলে আপোনাক কোনে ক'লে গোটেই গাঁও একেবাৰে ফাটি ফুটি গৈছে ভূতে বোলে বেজক খেদিলে কি গাঁৱৰ মানুহেতো বিৰাট ভয় খাইছে সকলোৰে মুখত কেৱল ভূত ভূত আৰু ভূত সন্ধিয়া মানুহ ঘৰৰ পৰা ওলাবলৈকে ভয় কৰিছে ৰবচোন বেজক খেদা কথাটো কোনে উলিয়ালে দেখাই দেখিছে নহয় পিছফালে মৰি খালি থাকিলে ভূতে বাঁহ ল'বই এই ঘৰখনৰ কাৰণে গাঁওখনত শান্তি নোহোৱা হ'ল তোমালোকে এটা কাম কৰা এজন ভাল চাই ডাঙৰ বেজ বিচাৰি আনা তেওঁহে যদি এই ভূত খেদিব পাৰে নহ'লে এটা কাম কৰিব পাৰা এইখন ঘৰ এৰি বেলেগ ঠাইত থকাৰ ব্যৱস্থা কৰা আহোঁ দিয়া তোমাৰ লগত এনেকৈ লেকচাৰ মাৰি থাকিলে ভূতে ওলোটাই আহি মোৰ গাতে লম্ভিবহি মানিক দা দেখোন ক'ৰ পৰা আহিলো এই গাঁওখনৰ ভূতৰ বা বাতৰি লৈ হয় নেকি পিছে কথা এটা কওঁ বেজে বোলে হেমকান্তক ঘৰ এৰি অইন কৰবালৈ যাব কৈছে বৰ ডাঙৰ ভূত বোলে শুনিছো পিছে ভূত লগা মাটি কোনে কিনিবলৈ যাব বৰ বেয়া লাগিলহে বেয়া লাগিবলৈ কিডাল আছে কৰ্মফল বুজিছা কৰ্মফল ল'ৰা ছোৱালী দুইটাই BA পাছ কৰিলে বুলিয়ে মাকৰ কি ফুটনি এতিয়া পিছে কেনে পাইছে বিপদৰ সময়ত কিয়নো তেনেকৈ কৈছেহে কিয় নকম দেখিছাই দেখোন গাভৰু ছোৱালী থকা ঘৰখনত কি চলি আছে চহৰৰ CID নে কি সেইটো বোলে আহিয়েই থাকে তাৰ উপৰি সেই আমাৰ গাঁৱৰ ৰুবুল সেইটোৱেতো সেইখন ঘৰ নেৰে আপুনি ক'ৰ কথা ক'ত জোৰা মাৰেহে ঘৰখনত কিবা এটা বিপদ চলি আছে কাৰণেহে এতিয়া আমি কি কৰিব লাগে তেওঁলোকৰ ঘৰখন কেনেকৈ ৰক্ষা কৰিব পাৰো সেইটোহে চিন্তা কৰিব লাগে ওজাই খেদিব নোৱাৰা ভূতৰ কথা তুমি এই চিন্তা কৰি থাকা মাটি বাৰী এৰি যাব লাগিব বুলি ওজায়ে কৈছে নহ'লে কিন্তু সিহঁতৰ ৰক্ষা নাই পিছে বেচেৰাৰ ভূত লগা মাটিখিনি এতিয়া কোনে বা কিনিব অৱশ্যে পানীৰ দৰত পোৱা হ'লে ময়ে কিনি পেলালোহেঁতেন হেৰি নাপায় ভগৱানে নকৰক আজি তেওঁলোকৰ ঘৰত যিটো ঘটনা ঘটিছে কাইলৈ যদি আপোনাৰ ঘৰতো সেই একেই ঘটনা ঘটে তেতিয়া কি কৰিব তুমি মোৰ লগত তৰ্ক কৰিব বিচাৰিছা নেকি ইমান মন গৈছে যদি যোৱা সেই ভূত লগা ঘৰখন তুমিয়ে ৰক্ষা কৰাগৈ এনেকুৱা পেট পোছা মানুহ এইটো ভূত মেলিছে নেকি বাৰু মনে কয় হেমকান্তৰ ঘৰখনত এই ভূত মেলাটো হেৰি গ্ৰাহকে মাটিখিনি ল'ব বিচৰাতে দিব লাগিছিল গ্ৰাহকে মাটিখিনি ল'ব বিচাৰিলে মই দেউতাৰ এই পৈতৃক সম্পত্তিটো কেনেকৈ দিওঁ তাতে বাৰী চুকত দেউতাৰ মৰিশালীটো আছে সেইটো মৰিশালীৰ ওপৰত বেলেগক মই বেপাৰ কৰিবলৈ দিব নোৱাৰোঁ
সেই মৰিশালীত এতিয়া ভূতে বাহ লৈছে, তাকো বেজে খেদিব নোৱাৰা ভূত। হেৰি, মই কিন্তু কাকো হেৰুৱাব নোখোজো। মই ল'ৰা ছোৱালীকেইটাক লৈ মা ঘৰলৈ গুচি যাম। আপুনিয়ে সেই মৰিশালীটো ৰখি থাকিব। দেউতা, এই ধৰ্মেশ্বৰ খুৰাই কৈছে মানিকে হেনো আমাৰ ঘৰত ভূত জপাইছে আৰু গোটেই গাঁওখনত কৈ ফুৰিছে আমাৰ ভূত লগা মাটিখিনি এনেই দিলেও কোনেও নলয়। হ'বও পাৰে এই বেজালীৰ লগত কম মিতিৰালি নে আৰু আমাক কম হিংসা কৰে নেকি? লগৰকেইটাক মাতি মানিকক ধৰো নেকি? নালাগে, এতিয়া সেইবোৰ নকৰিবি। এটা বিপদেই আতিছে আৰু নতুন বিপদ এটা চপাই নলবি। ঐ কৰবি, ৰচোন, কি হ'ল? তহঁতৰ ঘৰত বোলে ভূতে নৃত্য নাটিকা আৰম্ভ কৰিছে? তোৰ চাগে বৰ ফূৰ্তি লাগিছে ন? এই ৰচোন, ভূতে মৰমতে মালিচ কৰি কাৰোবাৰ ভৰি বোলে এইটো কৰি থৈছে। আমাৰ ঘৰৰ সমস্যা আমি সমাধান কৰিম, তই এইবোৰত মাথা মাৰিব নালাগে। বিপ্লৱ, ভালে আছা? মই ভালে আছোঁ খুৰা। কৰবীয়ে ঘৰখনত ঘটি থকা ঘটনাটোৰ কথা কৈ মোক তৎক্ষণাত মাতি পঠিয়ালে, সেইকাৰণে মই হঠাতে আহিলোঁ। নকবা আৰু বুইছা, ঘৰখনত বৰ ভয় লগা পৰিস্থিতি এটা হৈছে। খুৰা, আপোনালোকে নহ'লে ঘটনাটোৰ কথা জনাই থানাত এজাহাৰ এখন দি দিয়ক। নালাগে নালাগে, পুলিচে কিবা ভূত ধৰিব পাৰিব নেকি? ঠিক কৈছে খুৰীমা। কেছ এটা দিলেও পুলিচে তদন্ত কৰোঁতে বহুত সময় লগাব। তেতিয়ালৈ যদি ঘৰখনত কিবা এটা অঘটন ঘটি যায় তেতিয়া? থানাত কথাবোৰ জনোৱাৰ আগতে মই শেষ চেষ্টা এটা কৰি চাওঁ ৰ'বা। ৰুবুল। হয় খুৰা। তুমি যে কালিলৈ মৌলবীজন আহিব বুলি কৈছিলা? হয়। তুমি কাইলৈ লৈ নাগৈ যোৱা, যি পইচা পাতি লাগে মই দিম। ৰ'ব খুৰা, মই ফোন কৰি চাওঁ এতিয়াই। হেল্ল', হয় হয় দাদা, মই ৰুবুলে কৈছোঁ। গৈছিলোঁ যে সেই বিধিয়াৰ পৰা। হয় হয়, কাইলৈ যে আপুনি আহিব বুলি কৈছিল ঔতলত, আহিবনে? হয় হয় হয়, আহিব। হয় হয় হয়, আহিম বুলি কৈছে, কিন্তু কেতিয়ালৈ আহে সেইটো সময়টো ঠিক কোৱা নাই। দেখিলা দেখিলা, আৰম্ভ হ'ল এতিয়া আৰু গ'ল। ভয় নকৰিবচোন, আপোনালোকে ভয় নকৰিব। কাইলৈ মৌলবীজনক আহিব দিয়ক, এতিয়া আপোনালোকে ভয় নকৰিব।